যোৱা দিনকেইটাত আমি সমগ্ৰ অসমতে অসম যুৱ পৰিষদে বান আক্ৰান্ত ৰাইজক সহায় কৰিবৰ কাৰণে আমি যেনেকৈ পাৰোঁ আমি চেষ্টা কৰিছোঁ। আমাৰ বিভিন্ন ঠাইত স্বাস্থ্য শিবিৰ অনুষ্ঠিত হৈ আছে, বিভিন্ন ঠাইত পশু চিকিৎসা শিবিৰ অনুষ্ঠিত হৈ আছে, বিভিন্ন ঠাইত বান আক্ৰান্ত ৰাইজসকলক আমি সাহায্য দিবৰ কাৰণে চেষ্টা কৰিছোঁ আৰু বিভিন্ন ঠাইত আমাৰ উদ্ধাৰ অভিযানো চলি আছে। আজি ঠিক তেনেধৰণে আজি শিৱসাগৰত বিধান পৰিষদৰ সহযোগত আমাৰ যুৱ পৰিষদৰ বিধান পৰিষদৰ সহযোগত আমি বিভিন্ন শিৱসাগৰ সমষ্টি বিভিন্ন অঞ্চলত বিভিন্ন বান আক্ৰান্ত ৰাইজৰ কাষত আমি গৈছোঁ আৰু আমি যি পাৰিছোঁ যেনেকৈ পাৰিছোঁ ৰাইজক সহায় কৰিবলৈ চেষ্টা কৰিছোঁ, বন্যাৰ্থসকলক সহায় কৰিবলৈ চেষ্টা কৰিছোঁ। মই ভাবোঁ আমাৰ কিঞ্চিত সহায় কিছু হ'লেও তেওঁলোকক সকাহ দিব আৰু ৰাইজকো মই আহ্বান জনাম যে এই সময়ছোৱাটো যথেষ্ট জটিল সময়ছোৱা। সমগ্ৰ অসম পানীৰ তলত আছে, বিভিন্ন ঠাইত মথাউৰি ছিগিছে। গতিকে ৰাইজসকলক অনুৰোধ জনাম যোনে যেনেকৈ পাৰে বন্যাৰ্থসকলক সহায় সহযোগিতা কৰিব লাগে। আমাৰ যিবোৰ অঞ্চল এতিয়াও পানীৰ তলত আছে মই সকলোকে অনুৰোধ জনাইছোঁ আৰু বিশেষকৈ প্ৰশাসনকো অনুৰোধ জনাইছোঁ যে ৰাইজক উদ্ধাৰ অভিযান খৰতকীয়া কৰিব লাগে আৰু ৰাইজক উদ্ধাৰ কৰিব লাগে। আৰু বিভিন্ন ঠাইত আমি যিমান দূৰ গম পাইছোঁ আমি বিভিন্ন ঠাইত জিলা প্ৰশাসনে ৰাইজক সহায় কৰিছে আৰু পৰ্যাপ্ত পৰিমাণে খাদ্য সামগ্ৰী দিছে। আমি যুৱ পৰিষদৰ পৰিয়ালে আমি ৰাইজক যেনেকৈ পাৰোঁ আমি সহায় কৰিবলৈ চেষ্টা কৰিছোঁ।